Hello dear friends, welcome to my channel. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাস 11 অসমীয়া ইয়াৰে কুশল কোৱাৰ যেটো তোমালোকৰ নাট আছে ইয়াৰে ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আলোচনা কৰা হ'ব। এইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আৰু এইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন হয়। এইখিনি তোমালোকে পঢ়ি গলে তোমালোকৰ এক্সামত কমন পৰিব। কোৱেশ্চন বিলাক চোৱা। ইয়াৰ আগৰ ভিডিঅ'ত কুশল কোৱাৰ এই নাটৰ ওপৰত ইম্পৰ্টেন্ট কোৱেশ্চন দিয়া হৈছে। হেতু ভিডিঅ লিংক ডেসক্ৰিপচনত দিয়া থাকিব, তোমালোকে গৈ চাই লবা। আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। কুশল কোৱাৰ এখন নাট হয়। কুশল কোৱাৰ নাটকখনৰ লেখক কোন বা নাট্যকাৰজন কোন? সেইজন হ'ব উত্তম বৰুৱা। কুশল কোৱাৰ নাটকখনৰ নায়কখনৰ নাম কি? হ'ব কুশল কোঁৱৰ। প্ৰথম দৰ্শন কিমান চনত প্ৰকাশ পাইছিল? 1919 চনত। মুঠ 13টা দৰ্শন আছে। কুশল কোঁৱৰৰ পিতৃৰ নাম কি আছিল? সোণাৰাম কোঁৱৰ। ইয়াণ্ডাবু সন্ধি কিমান চনত সংঘটিত হৈছিল? 1826 চনত। কুশল কোঁৱৰ কোন বংশৰ মানুহ আছিল? গমহাপৰ বংশৰ মানুহ আছিল। কুশল কোঁৱৰৰ বয়স কিমান আছিল? 14 বছৰ। কুশল কোঁৱৰৰ মাতৃৰ নাম কি আছিল? কণপাহী। মহাত্মা গান্ধী কেতিয়া অসমলৈ আহিব আৰু কাৰ তাত থাকিব? 17 জানুৱাৰী 3 মাঘৰ দিনা অসমলৈ আহিব আৰু তৰুণ ফুকনৰ ঘৰত থাকিব। সোণাৰাম কোঁৱৰৰ দেউতাকৰ নাম কি আছিল? গমধৰ কোঁৱৰ। গমধৰ কোঁৱৰ কোন আছিল? গমধৰ কোঁৱৰ আছিল ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰি শ্বহীদ হোৱা প্ৰথমজন অসমীয়া। সম্বন্ধত তেওঁ আছিল কুশল কোঁৱৰৰ আজোককা। কুশল কোঁৱৰে পত্নী প্ৰভাৱতীৰ চিলাই মেচিনটো কিয় বিক্ৰী কৰিছিল? যে কংগ্ৰেছৰ ঋণ পৰিশোধ কৰিবলৈ চিলাই মেচিনটো বিক্ৰী কৰিছিল। এইবিলাক কোৱেশ্চন ইম্পৰ্টেন্ট হয়। কুশল কোঁৱৰে কেতিয়া বাগিচাৰ কামত সোমাইছিল আৰু কেতিয়াৰ বাগিচাৰ পৰা ওলাইছিল? এইটো ভেৰি ইম্পৰ্টেন্ট, 2 মাৰ্কৰ কাৰণে আহিব পাৰে। যে কুশল কোঁৱৰে 1927 চনৰ 10 জুনৰ তাৰিখে সোমাইছিল আৰু 1936 চনৰ 19 জুনৰ দিনা ওলাইছিল। এইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু তোমালোকে বহিত লিখি ল'বা আৰু তোমালোকে এইখিনি পঢ়ি যাবা, তোমালোকৰ এক্সামত কমন পৰিব। কুশল কোঁৱৰৰ কেতিয়া বিয়া পাতিছিল? যে কুশল কোঁৱৰে কেতিয়া বিয়া পাতিছিল? 1929 চনত। কুশল কোঁৱৰে কাক গুৰু মানিছিল? মহাত্মা গান্ধীক। বালিজান চাহ বাগিচাৰ মালিক কোন আছিল? বিশ্বেশ্বৰ শৰ্মা আৰু চৰকাৰী উকিল আছিল দেৱেশ্বৰ শৰ্মা। আজিৰ ভিডিঅ'ৰ এইটো লাষ্ট কোৱেশ্চন তোমালোকে চাবা। যে ভাৰতবৰ্ষ ব্ৰিটিছ তৰোৱালৰ আগেৰে জয় কৰিছিল আৰু তৰোৱালৰ আগেৰে ভাৰত শাসন কৰিব। কথাকাৰ কোনে কৈছিল? মি. মল্লিয়ে কৈছিল। মি. দিবা এইটো এটা কৈছিল। এইটো তোমালোকৰ কোৱেশ্চন আহিব পাৰে। এই কোৱেশ্চনবিলাক তোমালোকে মানে এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু এইবিলাক কোৱেশ্চন তোমালোকে পঢ়ি যাবা আৰু এই ইম্পৰ্টেন্ট কোৱেশ্চনবিলাক তোমালোকে বহিত লিখি ল'বা। ইয়াৰ পৰাই তোমালোকৰ এক্সামত কমন পৰিব। থেংক ইউ অল অফ ইউ।